নমস্কাৰ সকলোকে আজি আপোনালোক সকলোৰে বাবে এটো নিউজ নহয় চাগে ইম্পৰ্টেন্ট তথাপিও ভেৰিফিকেশনৰ কাৰণে লিষ্ট ওলাইছে আপোনালোকে DW ওয়েবসাইট যদি ভিজিট কৰি আছে তেতিয়াহলে দেখিব নোটিছখন আজি 24 তাৰিখৰ ডেটত ওলাইছে আৰু যেটো 29 আৰু 30 দুদিন ভেৰিফিকেশনৰ কাৰণে দিছে মই আপোনালোকক আগতে কৈছিলোৱে যে 28 29 30 মোৰ আগৰ ভিডিও সিডিও বা কিবা আপোনালোকে দেখিবও পাৰে যি সকলে মোক ফলো কৰি আছিল মানে মই 28 29 30 নটিফিকেশন ওলাব বুলি তো নোটিছখন তো বাৰু আজিয়ে ওলাই গল সোনকালে ওলালে খালি ভেৰিফিকেশনটো 29 30 কৰিছে এইখন হল আপোনাৰ PWD ক্যান্ডিডেট পাৰ্সন উইথ ডিজেবিলিটি তেওঁলোকৰ কাৰণে দুদিন দিছে আৰু ক্যান্ডিডেটও বেছি নাই আপোনাৰ এক সেকেন্ড ক্যান্ডিডেট 198 আছে এওঁলোকৰ এতিয়া ধৰক ভেৰিফিকেশন কৰিব কৰাৰ পিছত তাৰ ওপৰত হেৰি কৰিব আৰু তেওঁলোকৰ কি আছে কি নাই কিছুমান ৰিজেক্ট হ'ব কিছুমান ধৰক একচেপ্ট কৰিব তেওঁলোকৰ সাৰ্টিফিকেট বা কান ডক্টৰে সেইখিনি ভেৰিফাই কৰে যে হওক নোটিফিকেশন ওলালে এতিয়া এইখিনি ওলোৱা পিছত আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকতে সম্ভৱত মানে তাৰ বেছি চান্স আছে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত ওলোৱাটো আপোনাৰ হেৰি ওলাই যাব প্ৰভিজনাল লিষ্ট এটা ওলাব আৰু এই ভেৰিফিকেশনটো কেতিয়া হয় হেতুহে মানে এক্সাক্ট ডেট ক'ব নোৱাৰে কিন্তু প্ৰভিজনাল লিষ্টখন আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজটো দিয়ে নে নাই ওয়ান গুড উলিয়াই হেতু এতিয়ালৈকে মই গম পোৱা নাই কিন্তু লিষ্ট এখন ওলাব বুলি কৈছে আপোনাৰ 10 তাৰিখ ফাৰ্ষ্ট উইক বুলি ক'লে ধৰক কেতিয়াবা 10 তাৰিখলৈও গুচি যাব পাৰে বা দুদিন আগবাঢ়িব পাৰে দুদিন পিছ পৰিব পাৰে আপোনাৰ মানে কি কম এতিয়া মোটামুটি 10 তাৰিখ বুলি ধৰি লওক কাৰণ এক্সাক্ট ডেট কোৱাটো সম্ভৱ নহয় donc মই এই নোটিফিকেশন ওলাব কৈছিল 28 তাৰিখে এতিয়া ওলালে 24 তাৰিখে আৰু কিছুমানে মোক গালিয়ে দি আছিল বলে এনে জাহা তাহা ভিডিও বনাই পলাই তো ভিউজ কাৰণে বা কিবা কাৰণে বুলি মই কেজন মানে কমেন্ট ডিলিট কৰি দিছো আসলে নামকিটা মই পাহৰিছো বাৰু দুজন নে তিনজন আছিল যে এনে আন্ডাউনটন মাৰি থাকো বুলি মই কৈছিলো আপোনালোকক যে মই কিবা মানে পাইছো ইনফৰমেশন হেতু কাৰণে দিছিলো বুলি এতিয়া এক্সাক্টটো কোনেও নকয় ধৰক এতিয়া কি ওলাব বুলি তো মানে হেৰিটো নহয় যে হওক ইনফৰমেশনটো দিলো আপোনালোকে চাই লব কাৰবা যদি আছে PWD ক্যান্ডিডেট কোনবা যদি মোৰ ফলোৱাৰ আছে তেতিয়া তেওঁলোকে লিষ্টখন চাই পেলাই মোক গোটেইখন এইখন আপোনালোকে স্ক্ৰিনশ্বট মাৰি ললেও হল নহলে যদি ওয়েবসাইটটো ভিজিট কৰিব তাৰ পৰা চাই ললেও হল ডেটটো কাষত লিখা আছে ডিটেইলছ আছে ৰেজিষ্ট্ৰেচন নম্বৰ নেম জেন্ডাৰ ফাদাৰ নেম আৰু ক্যাটেগৰিটো কি আৰু ডেট অফ ভেৰিফিকেশন ঠিক আছে আৰু লোকেশন মানে কোড হ'ব ইয়াত ডিটেইলছ দি দিছে আপোনালোকৰ তলত কি কি আছে চাব কি কি ডকুমেন্টছ লাগিব এইখিনি আছে আজি ভিডিওটো বিশেষ দীঘলীয়া নকৰো দীঘলীয়া কৰিলে মানুহ অশান্তি পায় আৰু ক'বলগীয়াও বিশেষ নাই কি মানে অকল ইনফৰমেশনটো দিবলগীয়া আছিল থ্যাংক ইউ